দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰিছে ডিপ্লমেটিক যুদ্ধ। এফালে যদি পাকিস্তানত খৰাং আৰু আনফালে দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতি। দুয়োফালৰ পৰা এতিয়া পাকিস্তানক এটেক আৰম্ভ কৰিছে ভাৰতে, কিয়নো পূবৰ নদী সিন্ধু এতিয়া পানী বন্ধ কৰি খৰাং পৰিৱেশৰ সৃষ্টি কৰিব বিচৰা হৈছে আৰু আনফালে খবৰ নিদিয়েকৈ পশ্চিমৰ নদী জেলুম নদীৰ পানীৰ বান্ধ খুলি দিয়া হৈছে, যাৰ ফলশ্ৰুতিত পাকিস্তানত বান পৰিস্থিতিৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। মিছাইল নমৰাকৈ এতিয়া পাকিস্তানত হাহাকাৰ লগাইছে ভাৰতে। ভাৰতৰ হাতত আছে ৰিমোট, যিকোনো মুহূৰ্তত পাকিস্তানক শেষ কৰি দিব পাৰিব ভাৰতে। এই গুৰুত্বপূৰ্ণ খবৰ দুটাই মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ভয়ংকৰ ৱাটাৰ এটেক। ভাৰতে ইতিমধ্যে ৱাটাৰ এটেক আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ভাৰতে পাকিস্তানক খবৰ নিদিয়াকৈ হঠাতে এৰি দিলে জেলুম নদীৰ পানী, আৰু যাৰ ফলশ্ৰুতিত পশ্চিম পাকিস্তানত এতিয়া বানত কক বকাইছে বহু জনতাই। এটা বিস্তীৰ্ণ অঞ্চল বানত কক বকাবলগীয়া হৈছে। প্ৰতি মুহূৰ্ততে এতিয়া জিলাম নদীৰ পানী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ক্ৰমাগতভাৱে জেলুম নদীৰ পানী বৃদ্ধি পোৱাত উপায়ন্তৰ হৈ পৰিছে পাকিস্তানৰ জনতা, আৰু তেনে পৰিপ্ৰেক্ষিতত এফালে যুদ্ধৰ ভয়, আনফালে প্ৰকৃতিৰ পলয়। এটা ডাঙৰ খবৰ টাইম মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ভাৰতে পানী বন্ধ কৰাৰ লগে লগে ইফালে পূব পাকিস্তানত বিভিন্ন প্ৰান্ত খৰাং হৈ পৰিছে, আৰু সমান্তৰালকৈ তাৰ মাজতে ভাৰতে খবৰ নিদিয়াকৈ জিলাম নদীৰ পানী এৰি দিছে। দুয়োফালৰ পৰা এতিয়া পাকিস্তানক এটেক কৰা পৰিলক্ষিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইম মিনিটৰ দৰ্শকসকলক জনাইছোঁ। জিলাম নদীৰ পানীয়ে ইতিমধ্যেই পাকিস্তানত লগাইছে হাহাকাৰ। মুহূৰ্তৰ ভিতৰতে প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে পাকিস্তানৰ পশ্চিম অঞ্চলৰ বহু অঞ্চল। ভাৰতৰ পদক্ষেপত এতিয়া পাকিস্তানত লাগিছে হাহাকাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম মিনিটৰ দৰ্শকসকলক জনাই আছোঁ। এক্সক্লুচিভ কেতবোৰ দৃশ্যাংশ টাইম মিনিটৰ দৰ্শকসকলক দেখুৱাইছোঁ। এই দৃশ্যাংশসমূহলৈ মন কৰক। এইখন হৈছে জেলুম নদী। জেলুম নদী বা জিলাম নদী, এইখন নদী হৈছে পাকিস্তানৰ এখন গুৰুত্বপূৰ্ণ নদী। পাকিস্তানত সৰ্বমুঠ 6খন গুৰুত্বপূৰ্ণ নদী আছে, যিকেইখন নদীৰ ওপৰত পাকিস্তানৰ খেতি বাতি, পাকিস্তানৰ জলবিদ্যুৎ প্ৰকল্প আৰু পাকিস্তানৰ অন্যান্য প্ৰকল্পসমূহ নিৰ্ভৰশীল। তেনে পৰিপ্ৰেক্ষিতত এই নদীসমূহৰ আটাইকেইখন নদীৰেই কিন্তু ৰিমোট আছে ভাৰতৰ হাতত, কিয়নো আটাইকেইখন নদীয়ে বৈ গৈছে ভাৰতৰ পৰা, আৰু তেনে পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্তত ভাৰতে আটাইকেইখন নদীৰ গতি সলাই পানী বেলেগ ফালে বোৱাই নিয়াৰ ক্ষমতা ভাৰতে হাতৰ মুঠিত ৰাখিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত পূব প্ৰান্তৰ পৰা বৈ যোৱা এখন গুৰুত্বপূৰ্ণ নদী, সেয়া হৈছে সিন্ধু নদী। আৰু ইতিমধ্যেই ইণ্ডাছ ৱাটাৰ ট্ৰিটি হিচাপে এখন বিশেষ চুক্তি স্বাক্ষৰ কৰি সিন্ধু নদীৰ 70% পানী ব্যৱহাৰ কৰিবলৈ দি থকা হৈছিল পাকিস্তানক, এয়া মানৱীয়তাৰ স্বাৰ্থত। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে মানৱীয়তাৰ স্বাৰ্থত সিন্ধু নদীৰ 70% পানী ব্যৱহাৰ কৰিবলৈ দি থকা কাৰ্যক এতিয়া বন্ধ কৰি দিয়া হৈছে। এই বিশেষ চুক্তি বাতিল কৰি দিয়া হৈছে, আৰু যিখন চুক্তি বাতিল কৰি দিয়াৰ পাছত এতিয়া সিন্ধু নদীৰ এটোপালো পানী পাকিস্তানলৈ নিদিয়াৰ পৰিকল্পনা হাতত লৈছে ভাৰত চৰকাৰে। আৰু যদি এই সিন্ধু নদীৰ পানী পাকিস্তানলৈ নাযায়, তেনেহ'লে অন্যান্য যি 5খনকৈ উপনদী আছে সেই নদীসমূহৰ পানীও নাযাব, কিয়নো আটাইকেইখন নদী পৰিছে সিন্ধু নদীত, আৰু সিন্ধু নদীখনেই এতিয়া একমাত্ৰ যোগসূত্ৰ হিচাপে থিয় দিছে পাকিস্তানৰ অৰ্থনৈতিক ব্যৱস্থাটোত। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে পূবৰ পৰা বৈ যোৱা সিন্ধু নদী পানী যদি পাকিস্তানে নাপায়, তেনেহ'লে পাকিস্তান মৰুভূমি হ'বলৈ বৰ বিশেষ সময় নালাগিব। আৰু আনফালে দেখিবলৈ পোৱা গৈছে এফালে খৰাং পৰিৱেশৰ সৃষ্টি কৰি পাকিস্তানত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছে ভাৰতে, আৰু আনফালে যদি বিপৰীত প্ৰান্তটো চাবলৈ যোৱা যায়, তেনেহ'লে পশ্চিমৰ এখন গুৰুত্বপূৰ্ণ নদী জেলুম বা জিলাম নদী, এই জেলুম নদীৰ পানীৰ বান্ধ এতিয়া ভাৰতে খবৰ নিদিয়াকৈ খুলি দিছে। তাৰ ফলশ্ৰুতিত এতিয়া পাকিস্তানৰ কেতবোৰ প্ৰান্তত হাহাকাৰময় পৰিৱেশ, বানপানীয়ে এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ মাজতে এতিয়া ঘৰৰ মুধচ পৰ্যন্ত পানী উঠিছে। এফালে যদি খৰাং, আনফালে বান পৰিস্থিতি। দুয়োফালৰ পৰা এতিয়া ভাৰতে এটেক আৰম্ভ কৰিছে পাকিস্তানৰ ওপৰত। এই ডাঙৰ খবৰটো টাইম মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ।
পাকিস্তানৰ বিৰুদ্ধে ভাৰতে এতিয়া গভীৰ ষড়যন্ত্ৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে কিয়নো পেহেলগামত যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল পেহেলগামত সংঘটিত এই ভয়ংকৰ ঘটনাৰ পাছত পাকিস্তানক দুইফালৰ পৰা এটেক আৰম্ভ কৰিছে ভাৰতে পূবৰ নদী সিন্ধুৰ পানী বন্ধ কৰি পাকিস্তানক মৰুভূমি কৰাৰ পৰিকল্পনা আৰু আনহাতে খবৰ নিদিয়াকৈ পশ্চিমৰ জেলুম নদীৰ বান্ধ খুলি দি ভাৰতে পাকিস্তানত সৃষ্টি কৰিছে বান পৰিস্থিতিৰ মিছাইল নমৰাকৈ পাকিস্তানত ভাৰতে সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ যি এই পৰিকল্পনা ভাৰতৰ যি এই পদক্ষেপৰ পাছত সকলোৱে কিন্তু একেমুখে এই বিষয়টোক সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে কিয়নো 22 এপ্ৰিলৰ দিনটোত পেহেলগামত যি ভয়ংকৰ কাণ্ড সংঘটিত হ'ল পাকিস্তান সমৰ্থিত পাকিস্তানে ফাইনেন্সিয়েলি সহায় কৰি থকা এটা সংগঠন লস্কৰি তৈবা আৰু লস্কৰি তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ নিৰ্দেশত লস্কৰি তৈবাৰ ভাতৃ সংগঠন TRFৰ কেইবাটাও কাপুৰুষে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে নিৰস্ত নিৰীহ 28 গৰাকী পৰ্যটকক তেওঁলোকৰ নাম সুধি ধৰ্ম সুধি আঁঠু কঢ়াই গুলি কৰি দিয়া হ'ল আৰু তেনে পৰিপ্ৰেক্ষিতত এই সমগ্ৰ ঘটনাক সহজভাৱে সৰ্বসাধাৰণ জনতাই লোৱা নাই ভাৰতবাসীয়ে লোৱা নাই দেশৰ প্ৰধানমন্ত্ৰী এখন দেশৰ পিতৃস্বৰূপ প্ৰধানমন্ত্ৰীগৰাকী তেনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীগৰাকীক এতিয়া দেশৰ জনতাই সুধিছে প্ৰশ্ন উত্থাপন কৰিছে যে আমাৰ এই ভয়ংকৰ আক্ৰমণৰ প্ৰতিশোধ কেতিয়া হ'ব আৰু তেনে পৰিপ্ৰেক্ষিতত সকলোৱে ন্যায় পাব বুলি উল্লেখ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকললৈ ইতিমধ্যে এক বিশেষ আহ্বান কৰা পৰিলক্ষিত হৈছে যে নিজৰ ৰাজ্যত সোমাই থকা পাকিস্তানী সমৰ্থকসকলক চিনাক্ত কৰি উলিয়াব লাগে গ্ৰেপ্তাৰ কৰিব লাগে সেইসকল সন্ত্ৰাসবাদীতকৈ এইসকল ঘৰত থকা লোক বেছিকৈ ভয়াবহ বিপদজনক এই কথা ইতিমধ্যে উল্লেখ কৰা হৈছে তেনে পৰিপ্ৰেক্ষিতত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি ইতিমধ্যে ভাৰতৰ ভিতৰত সোমাই থকা পাকিস্তানী সমৰ্থক পাকিস্তানী সন্ত্ৰাসবাদী সমৰ্থকক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে অসমতো অনুৰূপ ঘটনা এই পৰ্যন্ত 15তকৈ অধিক সন্ত্ৰাসবাদী সংগঠনৰ সমৰ্থক পাকিস্তানী সমৰ্থক পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে যিসকলে মন্তব্য কৰিছে সকলোকে উঠাই আনি হাতকেৰিয়া পেলোৱা হৈছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া পাকিস্তানত বান পৰিস্থিতি পশ্চিমাঞ্চললৈ আপুনি যাব নোৱাৰে পশ্চিমাঞ্চলত এতিয়া এককাল এবুকু পৰ্যন্ত পানী কোনো ঠাইত এতিয়া ঘৰৰ মুধচ পৰ্যন্ত জেলুম নদীৰ পানীয়ে সন্ত্ৰাস সৃষ্টি কৰিছে আনহাতে পূব প্ৰান্তলৈ যদি চাই তেনেহ'লে সিন্ধু নদীৰ পানী নোযোৱাৰ বাবে এতিয়া এক প্ৰকাৰ মৰুভূমি সদৃশ পৰিৱেশ সৃষ্টি হ'বলৈ পাকিস্তানত বৰ বিশেষ এটা সময় নাই তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে মিছাইল নমৰাকৈ পাকিস্তানক মাৰিব পৰা যাব বুলি এতিয়া বিভিন্নজনে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যি নীতি গ্ৰহণ কৰিছে সেই নীতিক এতিয়া সকলোৱে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে কিয়নো নিৰস্ত নিৰপৰাধী পৰ্যটকৰ ওপৰত যি আক্ৰমণ চলোৱা হ'ল এই আক্ৰমণৰ পাছত কিন্তু প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয় শান্তিৰে শুব পৰা নাই শান্তিৰে খাব পৰা নাই আৰু এই ঘটনাৰ পাছত প্ৰতিশোধ নোলোৱা পৰ্যন্ত পৰিস্থিতি ভয়ংকৰ হৈ থকাৰ এক প্ৰকাৰ হুংকাৰ ভাৰতবাসীয়ে প্ৰদান কৰিছে আৰু আজিৰ দিনটোত প্ৰধানমন্ত্ৰীৰ এখন গুৰুত্বপূৰ্ণ মন্তব্য গুৰুত্বপূৰ্ণ অনুষ্ঠান মন কি বাত অনুষ্ঠানত ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে যে এই ভয়ংকৰ ঘটনাৰ প্ৰতিগৰাকী ষড়যন্ত্ৰকাৰী প্ৰতিগৰাকী সন্ত্ৰাসবাদীয়ে শাস্তি পাব লাগিব আৰু ইয়াত ভুক্তভোগী প্ৰতিটো পৰিয়ালে ন্যায় পাব লাগিব দেশৰ জনতাই ন্যায় পাবই লাগিব বুলি এক প্ৰকাৰ হুংকাৰে প্ৰদান কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই হুংকাৰৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে ভাৰতীয় নৌসেনাই যুদ্ধাভ্যাস আৰম্ভ কৰিছে আৰৱ সাগৰৰ বুকুত আৰু আৰৱ সাগৰৰ বুকুত যুদ্ধাভ্যাস আৰম্ভ কৰি পাকিস্তানৰ বুকুত কপৰি তোলা পৰিলক্ষিত হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত ভাৰতে কিন্তু সমান্তৰালকৈ এতিয়া ডিপ্ল'মেটিক যুদ্ধ আৰম্ভ কৰাৰ সমান্তৰালকৈ বন্ধ কৰি দিছে সিন্ধু নদীৰ পানী খুলি দিছে জেলুম নদীৰ পানী আৰু জেলুম নদীৰ পানীয়ে বান পৰিস্থিতিৰ সৃষ্টি কৰিব আৰু সমান্তৰালকৈ সিন্ধু নদীৰ পানীয়ে খৰাং পৰিৱেশৰ সৃষ্টি কৰিব যাৰ ফলশ্ৰুতিত দুয়োফালৰ পৰা বিপদত পৰিব পাকিস্তান আৰু খাবলৈ নাপায় শুকাই মৰিব লাগিব বানপানীত উটি মৰিব লাগিব পাকিস্তানৰ জনতা এই কথা কিন্তু এতিয়া এই কাণ্ডসমূহে ইংগিত বহন কৰা পৰিলক্ষিত হৈছে